শিলচৰ গুৱাহাটী সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা পথটোৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ ৰাষ্ট্ৰীয় পথটোত আবদ্ধ হৈ পৰিছে শতাধিক বাহন পথৰ দুৰৱস্থাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনাও তেল পৰিবাহী টেংকাৰ সহ অন্যান্য সামগ্ৰী ভৰ্তি ট্ৰাকো আবদ্ধ হৈ পৰিছে এই পথছোৱাত আমি দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো এয়া শিলচৰ গুৱাহাটী সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা পথটোৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ যাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে এই ঠাইখিনিত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে যাৰ বাবে এই পথছোৱাৰে অহা যোৱা কৰা যাত্ৰীসকল বা পথচাৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথৰ দুৰৱস্থাৰ বাবে বহুকেইটা দুৰ্ঘটনা স্থানত সংঘটিত হৈছে তেল পৰিবাহী টেংকাৰ সহ অন্যান্য সামগ্ৰী ভৰ্তি ট্ৰাকো আবদ্ধ হৈ পৰিছে এই পথছোৱাত শিলচর থেকে যে শিলং গুয়াহাটির যে রাস্তা আমরা দেখতে পাচ্ছি যে শিলচর এই রাস্তা এই সড়ক বিভিন্ন জায়গায় ধস পড়ে আছে গুরুত্বপূর্ণ যান তারা যেতে পারছে না মানুষ চলাচল করতে পারছে না এবং বৎসরের পর বৎসর আজকে বরাকবাসী এই দুর্ভোগ ভোগ করেই যাচ্ছেন কি দুর্বিষহ যন্ত্রণা